হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ ব'লক এতিয়া বিয়াৰ ছিজন নহয়, আপোনালোকক আৰু এখন বিয়ালৈ লৈ যাওঁ। তো আজি বিয়াখন আছে মন্দিৰত। তো আমাৰ লগত আজি গৈ আছে নন্দেক গৈ আছে আৰু এইফালে গৈ আছে সৰু ভণ্টি, মানে দেওৰ আৰু দেওৰ বোৱাৰী গৈ আছে। আমি সকলোৱে মিলি এইবাৰ ওলাইছোঁগৈ। তো ব'লক গৈ থাকোঁ, কেনেকুৱা কি হয়। মন্দিৰত বিয়া মই পিছে এইবাৰ প্ৰথমে খাম দেই, মই মন্দিৰৰ বিয়া খোৱা নাই আৰু চোৱাও নাই। তাৰপিছত আমি আহি মন্দিৰ পালোঁহি, কিন্তু কইনা আহি আগতে ৰখি আছে, দৰা ফালৰ পৰা অহাই নাই। কিন্তু আমাৰ আকৌ দৰা ফালৰ পৰা নিজৰ হয়, বংশ হয়। তো আমি গেটৰ মুখতে ৰখিলোঁ। তো কৈছোঁ ব'লক ভিতৰলৈ সোমাই যায়, বোলে ৰ'বা দৰা অহা নাই, দৰাকে বাট চাই আছোঁ বুলি কৈছে সকলোৱে। আপোনালোকে ভাবিছে বিয়া বা কাৰ? বিয়া হৈছে আমাৰ দেওৰৰ, মানে আমাৰ বংশৰ। তো বংশগত আমাৰ আৰু এটা শিলিখাত আছিলে, সেই বংশ আমি বিচাৰি ওলালোঁ আমাৰ আইতা মৰা সময়ত। আগত যিহেতু ইমান সুবিধা নাছিলে, অহা যোৱা বা কণ্টেক্টো নাছিলে, তো এতিয়া সুবিধা হ'ল কাৰণে আমি সকলো আকৌ মিলি গ'লোঁ। তাৰপিছত এয়া হৈছে দেওৰৰ বিয়া হয়। তাৰপিছত সকলো ৰীতি নীতিৰে আৰম্ভ হৈছে বিয়াৰ। এতিয়া চালা ধুতি প্ৰথম ধুতিব, তাৰপিছত কইনাক ওলাই বৰমালা অনুষ্ঠান হ'ব। বাৰু ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় জনাবচোন, ভাল লাগিলে লাইক এটা কৰি দিব। আচ্ছা, আপোনালোকে আকৌ মন্দিৰতনো কেলৈ বিয়া হৈছে, সেয়া কাৰণটো কৈ দিছোঁ। কাৰণ আমাৰ যিহেতু জেঠীমা ঢুকুৱা হৈছে, তো এবছৰ হোৱাই নাই, সেইকাৰণে আমাৰ মন্দিৰতে বিয়াখন পৰা হৈছে। কাৰণ আমাৰ বছৰিকা নকৰালৈকে আমাৰ শুভ কাম একো ঘৰত নহয় আৰু হোমো নজ্বলে, যিহেতু আমি একেটা বংশৰে হয়, সেইকাৰণে। তাৰপিছত বিয়া সকলো সম্পূৰ্ণ হ'ল। এতিয়া দৰা কইনা লৈছে ভগৱানৰ আশীৰ্বাদ, আৰু এতিয়া আমি ইয়াতে চুবান বহামগৈ। ভাবিছোঁ ইয়াতে চুমান দি গুচি যাম বুলিকৈ চবখিনি আমি প্ৰেজেণ্ট চেজেণ্ট লৈ গ'লোঁ, আৰু মই চুমানো তাতে কৰি দিলোঁ, যিহেতু ঘৰতো সুবিধাও আছে, ঘৰতো যিহেতু সোনকালে আহিব লাগিব, কাম আছে, সেইকাৰণে। তাৰপিছত চুমান দিয়াৰ পিছত আমাৰ আকৌ জনাহঁতে নেমানে নহয়, ডাঙৰ বজনাসকলে নহয় ঘৰলৈ যাব লাগিব। তাৰপিছত উপায় নাই আৰু দৰা ঘৰলৈ, দৰা কইনাক লৈ আমি গৈ আছোঁ। দৰা কইনা আগে আগে, আমি পিছে পিছে। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাবচোন। তাৰপিছত পায়ে দেখিছেনে, এইফালে লগালেই নহয়, বাঁহ লগাই থৈছে, বোলে নহয় কিবা এটা লাগিব তেতিয়া বাট এৰি দিম। সেয়াই প্ৰথম আৰম্ভণি, মানে পাইছোঁহি দৰা ঘৰলৈ। এটা এটা কৰি এতিয়া বৰ্তমানলৈকে আমি 2টা পাৰ কৰিলোঁ। এতিয়া 3 নম্বৰ জেগাত আমি ৰখি আছোঁ। আগত বা আৰু কিমান পাম ঠিক নাই। ইফালে গৰমটো গৰম লাগিছে, পিয়াটো পিয়া লাগিছে। তাৰপিছত এয়া 4 নম্বৰ পাইছোঁ, চাইছেনে? সেয়াই দৰা ঘৰ সেয়া, কিন্তু 4 নম্বৰ এৰিয়াটো বোলে কিবা এটা দিলেহে এতিয়া এৰিয়া হ'ব। এইবিলাক ফূৰ্তি কিন্তু বহুত ভাল লাগে, আৰু মোৰ বাবে প্ৰথম অভিজ্ঞতা হৈছে দেই। তাৰপিছত ঘৰ পালোঁ, ঘৰত পাই এয়া চাইছেনে? এতিয়া আমাৰ ৰীতি নীতিৰে যিটো চুমান আশীৰ্বাদ দি আৰু ৱেলকাম কৰাব, সেয়া কৰি আছে। ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় জনাবচোন, ভাল লাগিলে পেজটো ফ'ল' কৰি ল'ব, আৰু যিসকল ইউটিউব চেনেলত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু আমি খাবলৈ ববলৈ এতিয়া যাওঁগৈ, কাৰণ আমি সোনকালে ওলাই যাব লাগিব ইয়াৰ পৰা। সোনকালে কৰি আছোঁ, দেৰিয়ে হৈছে। এইফালে চমধি বেটো আজি লগে লগে কৰি দিব, আমি ইমান দেৰি লগে নাথাকোঁ ঘৰলৈ বুলি এতিয়া আমি ওলালোঁ। আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ। ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই এভৰিৱান।